বৰ ফূৰ্তিত আছোঁ, গোটেইজনী একদম হাঁহি আছোঁ, একেবাৰে জিলিকি আছোঁ অঁতৰ পৰা। সেয়ে সোমালোঁ। বহু দিনমান দেখা দিলি হাতো নহাই হ'লে আজিকালি। বহ ইয়াতে মোৰ লগত। নহয় বৰ কামৰ পৰা এৰিবই নোৱাৰি। মই আকৌ পদুমৰ ঘৰলৈ গৈছিলোঁ। তাৰপৰা বাটতে দেখিলোঁ তোক দেখোন বাহিৰত দেখিলোঁ। মই বোলো এপাক মাৰি থৈ যাওঁ, বহুত দিন অহাও নাই। ভালেই কৰিলি, মাজে মাজে আহি থাকিব লাগে, নহ'লে দেখোন পাহৰি থকা হয়গৈ। আৰু আজিকালি তই নাহৱেই বেছিকৈ। এতিয়া আকৌ তহঁতৰ ঘৰলৈ বেছিকৈ আহি থাকিবলৈ বেয়া নহয়। এতিয়া যদি ধনী হ'লি, ল'ৰাই চাকৰি পালে, ছোৱালীয়ে পঢ়ি আছে, নাতি পুতি দেখিলি, কি লাগে আৰু টকা পইচা জয় জয় ময়ে হ'ল। আমাৰ নিচিনা এতিয়া দুখীয়া মানুহক আৰু মানে এইবিলাকত বেয়া লাগে আৰু। তই যে সেইবোৰ কথা কৈ নাথাকিবি আৰু। কষ্ট কৰিছে আৰু সিহঁতে দুটকা হৈছে, আৰু ই আকৌ চাকৰিটো পালে কিমান কষ্ট কৰি চাকৰিটোত ভৰ্তি হৈছে। তাই বোলে পঢ়োঁ বুলি ক'লে তাইহে পঢ়ে। আজিকালি ঘৰত বেছিকৈ পঢ়িব নোৱাৰে বোলে, সেইকাৰণে হোষ্টেলত থাকেগৈ। হোষ্টেলৰ পৰা আহে, আমাৰ সপ্তাহত আহে, শনিবাৰে দেওবাৰে দেখোন ঘৰতে থাকেহি। ক'তনো এইবিলাক, এই নাতি পুতিকেইটাৰ লগতে খাবলৈ জীয়াই আছোঁ আৰু। মই এখন খেলি আহোঁগৈ বুলি। লখিমী ল'ৰাটো বহুত ডাঙৰ হ'ল দেখোন। ক'ত ওলালি আকৌ তই? মাৰক নোকোৱাকৈ ওলাইছ মানে? মই নাজানো দেই, পিটিব কিন্তু। কৈ দিলে হ'ল আৰু খেলিবলৈ গৈছে বুলি। পিটিলে বচাবলৈ আছে দেখোন তাই। মই পটককৈ আহিম বাৰু, পিটিলেই নকওঁ। তাকেহে চাওঁতে ল'ৰা ডাঙৰে হ'ল, কি কৰিবি আৰু, উপায় নাই। দিনবোৰ খুব সোনকালে গৈছে হপায়। ইমান সোনকালে ডাঙৰ হ'ল, কালি পৰহিলৈ জন্ম হৈছিলেহে। এতিয়া চাচোন চাওঁতে সি 6 বছৰ হ'লেই তাক আকৌ। পিছে তহঁতৰ বুঢ়াটো ক'লৈ গ'ল, ঘৰলৈ গ'ল নেকি? আমাৰ বুঢ়াটো অহা যোৱা কৰি থাকে। ইয়াত এতিয়া থাকে বাৰু, ইয়াতে থাকে, কিন্তু মনত পৰিলে গুচি যায় পিতেকহঁতৰ ঘৰলৈ। যাবই আৰু, নিজৰ পিতেককনো কেনেকৈ এৰিব পাৰিব, হয় নোৱাৰে নহয়। যিমানে যি ক'লেও ক'তনো পাৰিব, খং অভিমানত থাকে, মনত পৰিলে চাগে গুচি যায়। যাওক, ময়ো একো নকওঁ, যাবই আৰু দেচোন। ইয়াত যিমানে যি ক'লেও মোৰ এতিয়া এইবিলাক বোৱাৰী ছোৱাৰী এইবোৰ থকা নাই জানো। এতিয়া কিবা এটা ক'লে মানে মোৰো বেয়া লাগে দেচোন। যেনেকৈ যি নহওক, এতিয়া নিজৰ পিতেকৰ ঘৰত থকা নিচিনা হ'বতো নোৱাৰে নহয় ন। আমাৰ ঘৰত থাকে আৰু যেনিবা, মই থাকিবলৈ কৈছোঁ ইয়াতে থাকক বুলি। আমাৰ এই মাজনীও কৈছোঁ ইয়াতে থাকক বুলি। এই বুঢ়াটো মনত পৰে চাগে কেতিয়াবা, তাত থাকে কি গৈ, কেতিয়াবা এমাহ 2 মাহ, কেতিয়াবা 3 মাহলৈকে থাকেগৈ গৈ। এতিয়া অহা নাই, আহিম বুলি কৈছিলে। কি কৰে নাজানো আৰু, মাজনীৰ লগতহে পাতি থাকে কথা, মই নাজানো দেই। আগুনি পেহী কেতিয়া আহিলে? মই যে গমেই নাপাওঁ আপুনি অহা। মাত খাটো দিব পাৰে আৰু, চিঞৰিব যে পাৰে আৰু, মই গমেই নাপাওঁ। যামেই, মই এনেই খবৰ এটা লওঁ বুলি সোমালোঁ। ভিতৰত বোলো কাম কৰি আছে চাগে, সেইকাৰণে মাত দিয়া নাই। ফোনটো ক'ত গ'ল বাৰু? মায়ে দেখিছিলে নেকি? তাক গা ধুবলৈ মাতিছোঁ, সি নাই, ক'তনো গ'ল। নাই, এতিয়ালৈ আছে সেইটো। কেতিয়াবা গ'ল খেলিবলৈ পঠিয়ালে। তাক মই গা ধুবলৈ পঠিয়ালোঁ, সি খেলিবলৈ গ'লগৈ। দিনক দিনে একদম বদমাছ হৈ গৈছে, অকল খেলা। বাকী বাবুলৰ খবৰ কেনে? ফোন চোন কৰিছেনে সি? ফোন কৰে বাৰু, অলপ আগত কৰি গৈছে। ক'বলৈ পাহৰিছে, ককা আহিব বোলে, কাইলৈ ককা আহিব, আৰু মুনু অহাৰ কথা আছে। সেইজনী আহিব যেতিয়া গোটেই ঘৰখন ফাটি চিটি যাব আৰু। এই মুনুৰ লগত কাজিয়া লাগে নালাগে? ভাল কথা কৈছে আগুনি পেহীয়া। এটা যুদ্ধখন চাবলগীয়া, চাই থাকিবলৈকে মন যায়। অকল ঠেহ পেচে ভাঙিয়ে হৈ থাকে সিহঁতৰ, আৰু লগতে ককা থাকিব লাগে। কি চাব আপোনালোকে আৰু। হ'ল যা, এতিয়া তাই আহিব যেতিয়া গোটেই ঘৰখন ফালি পঠিয়াব দুয়োটাই। এনেকুৱা কাজিয়া লাগে দুয়োটাই পখিয়া দুয়োটাই। পেহী ভতিজা নহয়, সিহঁতে একদম বাই ভাই নিচিনাকৈ যিখন যুদ্ধ সিহঁতৰ। এইজনীতো যাবলৈ মনেই নাই হোষ্টেললৈ, গুচি আহোঁকেই আছে। তাত বোলে থাকি ভাল পোৱা নাই। নাজানো, ককায়েকেহে জানিব, সুধিব লাগিব তাক এবাৰ, কিনো কৰে জানো। থাকিলেও থাকক, এইবিলাক ছোৱালী মানুহ হোষ্টেলত থকাটো মইতো পচন্দে নকৰোঁ। সিহঁতৰহে কি উৎপাত লাগিছিলে, হোষ্টেললৈ যাওঁ। ভাল পোৱা নাই চাগে থাকি, গুচি আহিলেও আহক। কৈ আছে তাই বোলে হোষ্টেলত নাথাকে, আমনি লাগিছে, বেয়া পাইছে বোলে থাকি, ঘৰলৈ গুচি আহোঁ কৈ আছে। এতিয়া জানো, ককায়েকক মই কৈছোঁ কথাটো, এতিয়া ককায়েকে কি কয়, এতিয়ালৈকে একো কোৱা নাই। বোলে ৰচোন চাই লওঁ 2 দিনমান, এনেকৈ বুলি কৈ থৈছে। যেতিয়া বেছিকৈ বেয়া পাইছে লৈ আনিব লাগিব। আৰু ছোৱালী মানুহ ইমান দূৰত থকাটো ময়ো পচন্দ নকৰোঁ। কি কয় আৰু, আহি লওকচোন বাৰু দে, লৈ অনাটোৱে ভাল। ছোৱালী মানুহবিলাক ঘৰত থকাই ঠিক আছে। কৰোঁ বুজিছ নাই, ময়ো যাওঁ আৰু।
যাব হ'লেনো এই আহক ভিতৰলৈকে আহক, চাহকে এখন খাই যাব। যা তেতিয়া ৰঙা চাহকে এবাতি দে, খাই থৈ যাওঁ। এই মা, ডাঙৰ মামীয়ে ফোন কৰিছে যে। হেল্ল' ডাঙৰ মামী, কি খবৰ, ভালনে? আছোঁ দেই মাজনী, তোমালোকৰ ভাল? ভালেই আৰু দেই। মই বোলো বহুত দিন খবৰ এটা লোৱা নাই, আজি ফোনটো কৰি খবৰ এটা লওঁ ৰ। বাবুলে সেই চাকৰি পাওঁতেও যাবলৈ নহ'ল, আমাৰ এইবিলাক ঘৰৰ কাম চলি আছিলে যে, সেইকাৰণে যোৱাই নহ'ল। যাম আৰু পাছে পৰে ভাবি থৈছোঁ যাম বুলি। সি আকৌ এতিয়া সেই ট্ৰেইনিঙতহে আছে হয় নাই বাৰু? ট্ৰেইনিং শেষ হ'ব আৰু বেছিদিন নাই আৰু 3 মাহমান আছে আৰু শেষ হ'বলৈ। তাৰপাছতহে আহিব বোলে। এই মাজতে আকৌ ঘৰলৈ আহিবলৈ দিছিলে, নাহোঁ বুলি ক'লে। মই বোলো আহি থাকিলে এইবিলাক পইচা পাতি খৰচ নহয় জানো, একেবাৰে বোলো ট্ৰেইনিং শেষ কৰিহে আহিব আৰু। ল'ৰাটো চাগে বহুত ডাঙৰ হ'ল ন, তাক সৰুতেই দেখা, এতিয়া হেৰি বহুত ডাঙৰ হ'ল চাগে। গৈ আছে আৰু লাহে লাহে বুলি কওঁতে দেখোন এতিয়া এই 6 বছৰ, এতিয়া 7 বছৰতে সোমাবহি হ'ল দেখোন আৰু। তাৰ ভাগত দেখোন বাৰ্থডে পালেহি। হেৰি নহয় দাদা, মাৰ্চৰ 16 তাৰিখে নহয় জানো? মাৰ লগত পাতিব নি কথা? এই মা মোৰ ওচৰতে বহি আছে, স্পীকাৰ দি দিছে ৰ'ব ফোনটো। মা, এই মামীয়ে ফোন কৰিছে, ডাঙৰ মামীয়ে। হেল্ল', বাই ভালনে? আছোঁ আৰু ডিঙিটোতে মাথাটো লগাই জীয়াই। বাকী তহঁতৰ ভাল চবৰে? ভালেই বাৰু আমাৰ। আকৌ দেউতা যাম বুলি কৈছিলে আপোনালোকৰ তালৈ। এতিয়া কি কয়, যাব নেকি? পঠিয়াই দিবি যদি আহোঁ বুলি কৈছে। পঠিয়াই দিম বাৰু। মুনু আহিল নে কি ঘৰলৈ? অহা কথা আছিলে নে তাই মোলৈ কালি ফোন কৰিছিলে নহয়। মুনুৱে এই ঘৰলৈ যাম বুলি কৈছিলে, জানো এতিয়া কি কয়। তাই বোলে হোষ্টেলত থাকি বেয়া পাইছে। হেৰি কৰিব সিহঁতৰ বাই, গম পাইছে নাই, এই ছোৱালী মানুহে বোলে হোষ্টেলত থকাটো ভাল নেদেখোঁ দেই মই। এইবিলাক গোটেই কেনেকুৱা ছোৱালীবোৰ থাকে, ঘৰত পৰিলে মানে মদে চিগাৰেটৰ পৰা আদি কৰি চব খাব। ভয় লাগে এইবিলাক ছোৱালী মানুহ। লৈ আহিব সিহঁতে আপোনালোকে তাত থকাতকৈ। কথাটো বাৰু আমিও নপতা নহয়, আমিও পাতি আছোঁ। আহি লওকচোন বাৰু তাই এবাৰ, কি কয় আৰু। নামটো ঘৰতে ওলালি হপায় আমাৰ গোসাঁইনীজনী। দৰ্জাখন খুলিছে কোনোবাই, আহিছে নেকি? এই মাজনী চাগেচোন যা, কোন আহিছে। মাতাচি, আমি আহি গ'লো। তই আকৌ ক'ত লগ পালি পেহীহঁত? আৰু বেগটো, মানুহটোতকৈ বেগটোহে ডাঙৰ দেখোন। পাৰিছ নাই বলে হয় তই সেইটো? নমা দুখ পাবলৈ। সেয়া তাইৰ কথা কওঁতে আহি ওলালিহি। এইটো আকৌ ভতিজাকে ক'ৰবাত লগ পালেও পেহীয়েকক একদম বেগটো যেনে তেনে দাঙি আনিছে, কেকু জেকুকে গোটেইটো। হ'ব দে, মোৰ পালেহিয়ে নেকি আহি? তাইৰ কথা কৈছিলোহে। মা, তাই কালৈ কথা পাতি আছে ন? এই ডাঙৰ মামী সেইজনী, ডাঙৰ মামীয়ে ফোন কৰিছিলে, তোৰ কথাকে কৈ আছিলে। ৱাও, মই নথকা অৱস্থাত মোৰ কথা চলিছে। কি চলিছে এইবিলাক? দে বেগটো, এইটো লুঠিব নালাগে, থৈ দে সেইখিত। বেয়া কথা, কি ভাবিছে না তই? মৰা কলটো সোমাই আনিছে, থৈ দে সেইখিত। এই মামী, মোৰ কথা কি পাতি আছে, মই শুনিহে আছোঁ ৰ'ব। তুমি ঘৰ পালাহি মানে? নাই হে, তোমাৰ কথা একো বেয়াকৈ পতা নাই। মই মাক কৈছোঁ বোলো, কালি মুনুৱে আমালৈ ফোন কৰিছিলে, আজি অহাৰ কথা আছিলে, সেই বুলিহে কৈছোঁ। বাকী কি আনিছা? ডাঙৰ মিঠাই আনিছা নেকি? মই একেবাৰে হোষ্টেলৰ পৰা আহিছোঁ, বিয়া পাতি অহা নাই নহয়। কেনেকৈ যে কয় কি আনিম বাৰু মিঠাই চিঠাই মই? এইটো গুটিলে সেই 2টা চকলেট লৈ আনিছোঁ, মাঞ্চ চকলেট মাঞ্চ। বাৰু হ'ব দিয়া, তেতিয়াহ'লে যোৱা তোমালোকে চকলেট খোৱাকৈ। আহিব নেকি? কালিচোন কৈছিলে মোক, একদম বৰ জেংকে কৈছিলে, যামেই বোলে মই, তোতকৈ আগতে পামগৈ বুলি কৈছিলে। নাহিলে দেখোন। যাবলৈ জঁপিয়াই আছে ককাই, এতিয়া কি কয় জানো। ডাঙৰ মামাই নালাগে বুলি কৈ থৈছে। নাজানো আৰু, সিহঁতে দুটাহে জানিব। ডাঙৰ মামাই বোলে কাইলৈ যাবলৈ কৈছিলে, নহ'লে ককা আজিয়ে যায় বোলে। কাইলৈ যাম বুলি কৈছে। পঠিয়াই দিব সোনকালে বুঢ়াটো আমাৰ ঘৰলৈ। মই আহিলোঁ নহয় এতিয়া। পিছে মামী কথা পাতক আপুনি মাৰ লগত। হেৰি কৰোঁ, মই হাত ভৰি ধুওঁগৈ। গুটি যাম দিয়া। ল'ৰাটো ভোক চোক লগা নাই নেকি? ৰাতিপুৱাই ওলাই গ'লি নহয় বাৰু তই। সদায় ভাত, ৰাতিপুৱা ভাত, দুপৰীয়া ভাত, গধূলি ভাত। আজি আমি বেলেগ খাম না মুনু? বেলেগ খাম আজি বহি দুইটাই। চাওমিন খাম, মই কিনি আনিছোঁ। আজি চাওমিন খাম, লগতে এটা ভীমকল খাম, কোমোৰা দি খাম। চাওমিনৰ লগত ভীমকল খাই ব'ল। মাজনী ল'ৰাটোৱে কি সেই মুনু বুলি মাতে নেকি? পেহী বুলি নামাতে? ডাঙৰ মামী, তাক একদম নাই পোৱাগৈ মই পেহী শিকাবলৈ। এই সৰু পৰা যে চবেই মুনু মাতি থকা, শুনা নাই জানো? তেতিয়াৰ পৰা সিও মুনু বুলিয়ে মাতে, পেহী বুলি নামাতে। পেহী নহয় বোলে এজনী, নামাতে বোলে পেহী বুলি। দুইটাই যিখন বগা বগী লাগি থাকেও, এইটো দেখিলে আচৰিত দেখিবি আৰু। নুশুনে, কি যুদ্ধ দুইটাই, চুলি টনা টনি, পখিয়া পখি। এইকেইদিন আৰু এখন ঘৰ থাকে আৰু। ভাল লাগে বাৰু, ল'ৰা ছোৱালীবিলাক থাকিলেহে ঘৰ হৈ থাকে, নহ'লে দেখোন নিমাও লাগে আৰু। এইকেইদিন ক'বই নালাগে, এখন ঘৰ নহয় আৰু কিবা হ'বগৈ আৰু। তাতে যে ককাও আহি যায় আৰু। নবৌ, এইফালে আহকচোন, কিনো কথা পাতি থাকে, মাক পাতি থাকিব লাগে, আপুনি আহক।
সেয়া শুনিছোঁ সিহঁতে চিঞৰ বাখৰ আৰম্ভ হ'লেই। শুনিছোঁ হ'ব দিয়ক তেতিয়াহ'লে ময়ো ৰাখোঁ আৰু থ বাৰু এতিয়া এই মামী পাছত পাতিব দেই, এইকেইটাই চিঞৰ বাখৰ আৰম্ভ কৰি দিলে। এই নবৌ কিমান মাতি থাকিম বোলো, আহক বোলো ওচৰলৈ, এইটোৱে মোক গোটেই চুলিখিনি পখিয়াই পেলাব এতিয়া, এক পিটিম এতিয়া মই। যাচোন যা, এইকেইটাই লাগি লাগি মৰিব এতিয়া যা। কোনটো কিহৰ চুলিত ধৰা ধৰি কৰিবলৈ গ'লি বাৰু? চুলি কৈছে নাই দেখোন আৰু তাতে বোলে মোক দিলে দেখোন দুটা, তই কেলে মোৰ চুলিখিনি টানি আছ বাৰু? হ'ব দে, অকল দুটা দিলে হ'ব নেকি? গোটেইখিনি তই খাবি নেকি? তই খাবলৈ আনিছ নেকি? পেকেট দে পেকেট। তই এনেকৈ মাৰি থাকিলে মই নিদিওঁ তোক। তই কেলে মাৰি আছ পেহী? এইজনী নিদিয়ে আকৌ, ইমান চকলেটখিনি অকলে অকলে খাব লৈছে, চবখিনি লৈ থৈ দিছে, মোক অকল দুটা দিছে, বাকী গোটেইখিনি তাই খাব লৈছে। নহ'ব না সেনেকৈ, তাই হওঁ নে নহওঁ? দিলোৱে দেখোন বোলো দুটা, এইখিনি নিদিওঁ বোলো, মই খাম, মোৰ লগৰ ছোৱালীক দিব লাগিব। দিবিনে? বেগেট দে মোক আৰু এটা। আমাৰ পাপাইহে তোক পইচা দি দি পঢ়ুৱাই আছে, আমাৰ পাপাইহে তোক পইচা দিছে চকলেট কিনিবলৈ, তই আকৌ বেলেগৰ ছোৱালীক চকলেট খাবলৈ আহিছ। পেকেট মোক দে, মোক গোটেইখিনি মোক লাগিব, মই নাজানো, আমাৰ পাপাইহে পইচা দিছে। হাতখনকে গছকি শেষ কৰি দিবি এতিয়া তই। নাম বোলো হাতখনৰ পৰা, হাতে ভৰিয়ে ফেনেকি পেলাইছে, গোটেইটো পেটটো ফেনেকাবি। শুনটো তই নামি নিদিয়া কেলে বাৰু? কেলে বাৰু তেনেকৈ খান কৰি আছ? পেহীয়ে কষ্ট পাইছে নে বাৰু চুলি তেনেকৈ ধৰি আছ? আৰু তোৰ বাপেতকৈ আগত সেইটো মোৰ পাপা দাদাহে কিবা, মই দাদাৰ পৰাহে পইচা লৈছোঁ। দাদা চাদা মই নাজানো, সেইটো মোৰ পাপা হয়, আমাৰ পাপা হয় সেইটো, গম পাইছ নে পাই? পাপাৰ পৰা পইচাখিনি ল'লে চকলেট খাইছ, লোকৰ ছোৱালীক তই চকলেট খাবলৈ আহিছ, মোক দি দিয় অকল দুটা দিছ। মই চিপচি চিকটা চিপচ, তোৰ নিচিনা চিকটা চিপচি নাই। মৰিব এতিয়া দেই এইকেইটা ৰহ, শুনটো তই কথা নুশুন ন, পেচাই আনোগে ৰহ, তই তেতিয়াহে বয় ছবি। মাৰে চাই নিব যাব, তোক পিটিব এতিয়া। বহাম নেকি পিটানলে বহাই কৰিব নাই, একদম তই বেগেট দে বুলি কৈছোঁ, মোক গোটেই টেমাটো দে। খাবি তেজ খা গোটেইখিনি তই খাবি। নাম মোৰ হাতখনৰ পৰা দুখ পাইছোঁ, বেয়া বিষাইছে নাম বোলো, তই চুবাবি গোটেইখিনি, মানে খাওঁ বাৰু চুবা, তই চুবা হা, চুবাকে যা, মই নুচুবা, হাকিবি চাবি তই বেছিকৈ খালে পইচা দে। আমাৰ পাপা পইচা লৈ পেলানি বেলেগ ছোৱালীক সেইটা চকলেট খাবলৈ যায়, এইখিনি মোৰ, মই খাম, হাগিম যা।